মুখ্য অতিথি মজালি জিলা নিৰ্বাচনী বিষয়া হিয়া মেলি বাইদেউ। নমস্কাৰ সকলোকে, সন্মানৰ প্ৰিন্সিপাল ছাৰ, তাৰপিছত আমাৰ পংকজ কলিতা ডাঙৰীয়া আৰু মঞ্চত উপস্থিত ব্যক্তিসকল। আজি কলিতা ছাৰে ফোন কৰি কিনে ক'লে যে এনেকৈ কমিউনেল হাৰ্মনি উইকৰ এটা অৰ্গেনাইজ কৰি আছে, তো সেইটো ৰিলেটেড আমন্ত্ৰণ জনালে। আৰু আজি যিটো হ'ল কমিউনেল হাৰ্মনি, এইটো মুখ্য বিষয় ৰিলিজিয়াছ, কাষ্ট, ছেক্স, ক্ৰীড এই সকলো আমাৰ ইয়াতে পলিটিকেল চায়েন্স ষ্টুডেণ্টছ বা যিসকলে পটেলৰ যিখিনি কণ্ট্ৰিবিউশ্যন আছিলে, বিভিন্ন প্ৰিন্সলি ষ্টেটছ আছিলে, ইণ্ডিয়াৰ পৰা ভাগ হৈ যাবলৈ বিচাৰিছিলে, কিন্তু তেওঁ এই ইউনিটি আৰু এই হাৰ্মনি, এই যিটো তেওঁৰ কনচেপ্ট আছিলে, সেই কনচেপ্টটো এপ্লাই কৰি কিনে তেওঁ গোটেইখিনি প্ৰিন্সলি ষ্টেটছ, তাৰপিছত ইণ্ডিপেণ্ডেণ্ট ৰুলাৰ্ছ, তেওঁলোকক একেলগে আনি কিনে ভাৰতবৰ্ষৰ এখন ইউনাইটেড নেশ্যন হিচাপে তেওঁ এষ্টাব্লিছ কৰিছিলে। আৰু এই যিটো আমাৰ কনচেপ্ট আছে ইউনিটি ইন ষ্ট্ৰেংথ, সেইটো আমি আজিও জনাইছোঁ। আৰু আমি আজিৰ এই অনুষ্ঠানটোৰ কাৰণে তেখেতক টেলিফোনিক যিটো আমি নিমন্ত্ৰণ জনাইছিলোঁ আৰু সেইটো ৰাখি তেখেতে আহিছে, আৰু সেইটো কাৰণে বিশেষভাৱে ধন্যবাদ। কাৰণ কিছুমান সময়ত কিছুমান অতিথিক আমি ফিজিকেলি লগ নকৰিলে আহিব অলপমান বেয়া পায় গতিকে সেইটো কাৰণে বিশেষভাৱে ধন্যবাদ জনাইছোঁ। আৰু আজিৰ এই অনুষ্ঠানটিৰ বাইদেউ যিখিনি কম সময়ৰ ভিতৰতে যিখিনি কথা ক'লে, সেইখিনি কথা